মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। অহা 19-20 তাৰিখত ৰিজাল্ট দিব ছাত্ৰ-ছাত্ৰীসকলে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে AHS ৰিচেকিং এপ্লাই কৰিছিলে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছে 2024-25 বৰ্ষত, ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে উত্তৰ বহি চোৱাৰ সমাপ্তিৰ দিশে হয়। তোমালোকে যিহেতু এক্সাম দিছিলে, কম্পাৰ্টমেণ্টেল এক্সাম দিছিলে, তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ মেট্ৰিক পৰীক্ষা এটা বা দুটা ছাবজেক্টত বেয়া হৈছিলে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ পুনৰ কম্পাৰ্টমেণ্টেল এক্সাম দিছে ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। নেক্সট যিসকল ছাত্ৰ-ছাত্ৰীয়ে AHS ৰিচেকিং এপ্লাই কৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীৰ ভবামতে ভবামতে পাৰ্চেণ্ট পোৱা নাছিলে। চ' ডেটছ ৱাই সিহঁতে ৰিচেকিং এপ্লাই কৰিছে। আৰু ৰিচেকিঙৰ একনলেজমেণ্ট যিটো দিছিলে, পে'মেণ্ট ৰিচিভৰ একনলেজমেণ্ট যিটো দিছিলে, তাত উল্লেখ আছিলে যে এপ্লাই কৰাৰ 30 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব। চ' ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে এমাহ পাৰ হৈ 5-6 দিন গুচি গ'ল, তথাপি তোমালোকৰ এতিয়া ৰিজাল্ট অহা নাই। আৰু ছাত্ৰ-ছাত্ৰীসকল এইটো বিষয় লৈ তোমালোকৰ মাজত প্ৰশ্ন আৰু ছ'চিয়েল মিডিয়াত ইউটিউবত বহুতেই কৈ আছে 16 তাৰিখত ৰিজাল্ট দিব, 19 তাৰিখত ৰিজাল্ট দিব, 20 তাৰিখত ৰিজাল্ট দিব। এনেকুৱা কোনো কথা নাই, এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই। তোমালোকক যোৱা কালি যিটো ভিডিঅ'টিৰ যোগেদি দেখুওৱা হৈছে, ৱেবছাইটত ভিজিট কৰি তোমালোকক দেখুৱাই দিয়া হৈছে, এতিয়ালৈকে ডেট ঘোষণাকৰণ হোৱা নাই। চ' ছাত্ৰ-ছাত্ৰীসকল AHS ৰিচেকিং আৰু SLC কম্পাৰ্টমেণ্টেল 2025ৰ উত্তৰ বহীসমূহ চোৱা ইতিমধ্যে সমাপ্তিৰ দিশে। তোমালোকৰ অতি শীঘ্ৰেই তোমালোকৰ কাৰণে ৰিজাল্টৰ এটা আপডেট আহিব, কোনদিনা ৰিজাল্ট ঘোষণা কৰিব। চ' ছাত্ৰ-ছাত্ৰীসকল প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাৰ্কছ ইনক্ৰিজ হ'ব যিসকল ছাত্ৰ-ছাত্ৰীয়ে AHS ৰিচেকিং এপ্লাই কৰিছে, আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে SLC কম্পাৰ্টমেণ্টেল এক্সাম দিছে, প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট ভাল হ'ব আশা কৰোঁ।